ডিক্ৰং আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰভাৱশালী অগপৰ নেতা আমি তেখেতৰ সৈতেও পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। তেখেতো আমাৰ লগত আজি উপস্থিত আছে। আজি যিহেতু তেখেতেও বিজেপিত যোগদান কৰিছে, আমি পোনপ্ৰথমে আপোনাক লখিমপুৰ টুডেলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু কি কাৰণে আজি আপুনি বিজেপিত যোগদান কৰিলে আৰু আগতে কি দায়িত্বত আছিলে আপুনি অকণমান যদি কয়। হয়, আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। যিহেতু মই অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পাৰ্টি হিচাপে মই ডিক্ৰং গাঁও পঞ্চায়তৰ কাউন্সিলৰ যে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ, এনেকৈ ৰাইজৰ বিপুল সঁহাৰিত মই জয়যুক্ত হৈছিলোঁ আপোনাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা। আজি মই ভাৰতীয় জনতা পাৰ্টি যিহেতু NDA চৰকাৰ আৰু মোৰ দায়িত্বলৈ মোৰ যিটো দায়িত্ব থকা যিটো দল ভাৰতীয় জনতা পাৰ্টি, এই দলত মই আজি যি দলৰ নীতি আদৰ্শ, যিটো আজি দলৰ আজি উন্নয়নমুখী যি চৰকাৰ, যি ৰাইজৰ বিপুল সঁহাৰি ৰাইজৰ উন্নয়নৰ কাৰণে আজি দলং হৈছে, যি ধূনাগুৰি ধূনাগুৰি দলং হৈছে ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰৰ দিনত। আজি যি আমাৰ একদম বানগৰাখহনীয়া যি সমস্যা, মই নকওঁ খুব সম্পূৰ্ণ হৈছে বুলি, তথাপিতো আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহি খুব মানে সুন্দৰ ৰাস্তা পদূলি হৈছে আৰু উন্নয়ন হৈছে। আজি মহিলা উদ্যমিতা আঁচনিয়ে হওক, আজি নিযুত মইনাই হওক, আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বহুখিনি কাম কৰিছে। ইয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। বেছিভাগ কোনবোৰ কামে আপোনাক আকৃষ্ট কৰিলে? আজি যি আমাৰ গাঁৱে চহৰে যিটো আমাৰ য'ত আজি আমি বিশ্বাস কৰিব নোৱাৰোঁ ধূনাগুৰি দলং হ'ব বুলি, আজি ডিক্ৰং দলঙৰ ওপৰত আজি দলং হ'ব বুলি, আজি ৰাস্তা পদূলি আপুনি খুব সুন্দৰ হৈছে। আজি যি আৰু শিক্ষাৰ ক্ষেত্ৰত আজি যথেষ্ট আজি আগবাঢ়িছে। আজি শিক্ষা ক্ষেত্ৰৰ পৰা আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বহুখিনি কাম আগবাঢ়িছে। এইখিনি কামেই আমাক আকৃষ্ট কৰিছে আৰু অনাগত দিনত যি মূল দায়িত্বত থাকি ৰাইজৰ স্বাৰ্থত যদি কৰিবলগীয়া কামখিনি আমি নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলে আমি কৰিব পাৰিম বুলি আশা ৰাখি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। এতিয়া দলটোৰ প্ৰতি আৰু আপোনালোকৰ ৰঙানদী সমষ্টিটোৰ প্ৰতি আপোনাৰ কৰণীয় কি হ'ব? আপোনালোকে চাইছে যোৱা বিগত বছৰবিলাকত আমাৰ নাওবৈচা সমষ্টি আছিলে, যিটো পিছপৰা অঞ্চল। আজি এই নতুন সমষ্টি আমাৰ ৰঙানদী সমষ্টি, আপোনালোকে নিশ্চয় জানে। এই নতুন ৰঙানদী সমষ্টিখন আমি কেনেধৰণে উন্নয়নমূলন কৰিব লাগিব, কাম কাজ কৰিব লাগিব, বহুখিনি কাম আছে। আজি বাৰিষা কালৰ পৰা ধৰি আমাৰ যুৱ নেতা ঋকিৰাজ হাজৰিকা ডাঙৰীয়াই যথেষ্ট কামখিনি কৰি গৈছে। আজি আমি এনে এজন নেতা যদি আমি ভাৰতীয় জনতা পাৰ্টী আৰু এই আগন্তুক বিধানসভা ইলেকশ্যনত আমি যাতে প্ৰাৰ্থিত্ব যদি এজন যুৱ নেতা হিচাপে পাওঁ, নিশ্চয় এই উন্নয়নমূলক কাম হ'ব বুলি মই আশা ৰাখিছোঁ। যিটো আপুনি ঋকিৰাজ হাজৰিকা ডাঙৰীয়াৰ কথা কৈছে, তো তেখেতৰ কোনবোৰ কামে বেছি আকৃষ্ট কৰিছে আপোনাক বা কোনবোৰ কাম বেছি ভাল লাগে আপোনাৰ? আজি গাঁৱে চহৰে আজি গৈ তেখেতে আজি বান বিধ্বস্ত অঞ্চলবিলাকত দুখীয়া মানুহকেইটাক সহায় কৰিবলৈ আগবাঢ়িছে আৰু যি কৰিবলগীয়া কাম আজি আমাৰ বিধায়ক থাকিও বিধায়ক নথকা এজন সমষ্টি, এই বিধায়ক নথকা সমষ্টিটো তেখেতে বহুখিনি কাম কৰিবলৈ আগবাঢ়িছে। আজি অঞ্চলবিলাকত ৰিলিফ দিবলৈ বা আপোনালোকৰ এই কিবা বান গৰাখহনীয়াসমূহৰ যি ঘৰ ভাঙি গৈছে তেখেতে বনাই দিবলৈ, নিজৰ টকা পইচাৰে বনাই দিবলৈ চেষ্টা কৰিছে। আৰু যেতিয়া তেওঁ বিধায়ক হ'ব আৰু নিশ্চয় এই দুখীয়া অঞ্চলবিলাকত যাতে উন্নয়ন হ'ব বুলি মই আশা ৰাখিছোঁ।